আমাৰ কহিক বেজবৰুৱা, এইটো আমাৰ বৰহলা গাঁৱৰ ব্যস্তলা চুবুৰীৰ কহিক বেজবৰুৱাই আমাৰ এটা হিচাৰি চলি আছে। এইটো হিচাৰি আমাৰ ৰূপম দাস, তেওঁ হিচাৰি বনাই আছে, ধুনীয়াকৈ বনাই আছে। বৰ্তমান তেওঁ দালি ভাজি আছে, ধুনীয়াকৈ ৰহুন চহুন কিবা কিবি দিছে ভাজি আছে। এইটো আমাৰ ৰূপম দাস ওৰফে মূৰ্ছনা উমনি ভেন, তেওঁ ধুনীয়াকৈ বনাই আছে। এইটো আমাৰ কহিক বেজবৰুৱা। ই খৰি ফালাত বেয়া নহয়, ই খৰি ফালি আছে কাৰণ লাকি লাগব না। আমাৰ কাঁচা খৰি দি লাকিৰ লগত মিলি আছে। আমাৰ পৰভুল্লুৰা গেল, পৰভুল্লুৰা আমাৰ ৰেডি। ৰেডি বেজবৰুৱা পেজ কাটাত লগাই দিছোঁ তেওঁক। তেওঁ পেজ কাটি আছে, পেজ দি আছে। প্লাছ আমাৰ শান্তি আমাৰ খিচাৰিৰ কাৰণে ইয়াত বন্ধাকবি কিবা ৰঙালাও আলি চলি গিলা বনাই আছে। ঠিকে আছে, ভাল লাগছি। খিচাৰি সদায় হ'ব চাগে, যিহেতুকে আমাৰ গুডু বনাই আছে। গুডু বেয়া নহয় মনত, সি ভালে বনায়। ইফালে আমাৰ মদটো আজিৰ দিনটোত, আজি অৱশ্যে আমাৰ মদ চবৰে অলছি, আমাৰ অলয় নাই। আমি মদটো আজিহে থুকনিডাল পুলি পেলাই বাছা বুটছোঁ। কাৰণ আজি হ'ল শনিবাৰ, কালি ৰবিবাৰ, সোমবাৰ, মঙলবাৰ আমি উৰুকা হ'ল। বুধবাৰে ৰাতিপুৱা, মঙলবাৰ ৰাতিপুৱা আমি জ্বলাবই লাগিব। গতিকে মদটো ওলোৱা নাই। যিমান পাৰোঁ আমি বনাই আছোঁ, চেষ্টা কৰি আছোঁ। কিন্তু আমাৰ হাতত টঙাল নাই। যদি টঙাল থাকিলে ওপৰ দিহিন গাঠি আমি জালখিনি সোমাব শান্তি আমাৰ জাল। সিফালে কল চচনি থৈ আছে, তাত আমাৰ সৰু চলি কেইটামান খেলি আছে। সৰু চলিগিলা বাছা আছে, আমাৰ চব আছে। আমাৰ মিন্ময় বেজবৰুৱা এই মাত্ৰ নুমছি আমাৰ মঞ্চত। মিন্ময় বেজবৰুৱা, তুমি এফালে চোৱা, সেইফালে চাই লাভ নাই। মিন্ময় বেজবৰুৱা নুমছি আমাৰ চব্জি এতিয়া খিচাৰিত বহিছে। আমাৰ গুডুই বহিছে। আৰু গুডুই কি যি বনাই গুডুৰ সদ হয়, ই ভাল ৰান্ধনি এটা। আমি হলি দেখাই আছো বাকি খিনি না খাৰ পিছত কেনেকুৱা এটা হয় আৰু বাকি আৰু সদস্য গিলা ভালে বনাই। ইয়াৰ যিকোনো যি বনায় তাত টেষ্টি হয়, ভাল লাগে তাৰ খাই। বনাই আছে, ভাল লাগে, খাদ্য বেয়া নহয়। আমাৰ ইয়াত আহি বেছি আমাৰ হিমাংশু পাঠক মানে ওৰফে বেজবৰুৱা। আৰু আমাৰ ইয়াৰ নাম কি আছিলে, জ্যোতিষমান বেজবৰুৱা আহি বেছি। ঠিকে আছে, ভাল লাগছি। তন্ধে কি উমেশ বদ্ধতক মাত পাৰিলে টঙাল দি ল'ব না নুঠলো? এতিয়া টঙাল নুঠলো। এতিয়া আমাৰ মঞ্চত মদ জোত নহয়, আমাৰ টঙালো নাই। টঙালো বিশিষ্ট উঠি দিয়ে তো মাত পাই গেল, কিন্তু টঙালো নহয়। টঙালৰ ব্যৱস্থা আমাৰ হাতত নাই। গতিকে আমাৰ মদটো এনেকৈ থাকিল এতিয়া আৰু বেছি নাই। তথাপিও কালি পৰহি ওলাই যাব উৰুকা, পৰহিহে মঙলবাৰ। গতিকে বুধবাৰে আমি মদ ৰাতিপুৱা জ্বলাবাই লাগে। কল চচনি লাগে আমাৰ বাৰীত আছে। আমাৰ ৰেডি ভাতৰ বাৰীত তামান কল চচনি আছে, এইগিলা আমি গোটাই তুলিম। আমি এইগিলা শলকা চলকাতৰ পৰা লৈ আহিছোঁ, একাডাল আছে, আধা হ'ব আধা নহ'ব, সেইকাৰণে জানাই আছে। আমি ঠেলাত আনিছিলোঁ। গতিকে চব ঠিকেই আছে। কল চচনি আমাৰ হাতত বৰ্তমান মজুদ আছে। ৰেডিফেৰ বাৰীত সোমালে কল চচনি হৈ যাব, এইগিলা টেনশ্যন নাই। আমাৰ গুডু হিচাৰি লাৰি আছে, হিচাৰি লাৰি পেলাইছে শন্তি দি, গুডু লৈছে কৰাছে দি। তথাপিও কথা নাই। তোৰ খৰি হৈছে নে নাই? তোৰ খৰি তই আৰু দুডাল ফালি দি লাঠি আমাক লাগিব, কাৰণ আমাৰ হাতত মজুৰ কেঁচা খৰি আছে, গতিকে আমাৰ হাতত হৈ যাব, টেনশ্যন ল'ব নালাগে। আমাৰ তাতে ওৰফে তাৰ নামটো নকওঁ বাৰু। তোৰ নামটো কি আছিলে? ভাৰ্গৱ আছে আমাৰ হাতত। সি কিবা কৰি আছে, তাকে নাই মিয়া কিবা বুলি কয় আৰু মিচিং বুলি কয় বাৰু। মিচিং মানুহ, সেইকেইটা কথা নাই। আমাৰ বাচ্ছা চলি আছে, বাচ্ছা আমাৰ তাত খেলি আছে, মথৰ ঘৰত আছে, ঠিকে আছে। চবকেইটা চব ঠিকে আছে, বৰ্তমান চব ঠিকে আছে। ৰ'দ কিয় লাগিছিলে তোক? খিচিৰি মানটো ৰ'দ আনিব লগা হৈছে। বাপ্পা এডাল কি কথা ভাল। তই কৰপা আনিছিলি?